ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু আজি আমি এই সম্পূৰ্ণ ভিডিঅ'টোত কি কি গুৰুত্বপূৰ্ণ কথা পাতিলোঁ 1 মিনিটৰ ভিতৰত আপোনালোকে চাই লওক। কোনবিলাকক আমি নিচা বুলি কওঁ, কোনবিলাকৰ পৰা নিচা হ'ব পাৰে আমাৰ, কি কি কাৰণত আমি নিচা গ্ৰহণ কৰিবলগীয়া হয় আমাৰ সমাজত। এজন ল'ৰা হওক, এজন ছোৱালী হওক, ঘৰখন হওক, সমাজখন হওক, নিচা খাই আছে এডিক্ট হৈ গৈ আছে, ঘৰত সমস্যা কৰিছে, সমাজৰ বাবে সি এটা বেয়া মানুহ হৈছে, ল'ৰা হৈছে বা ছোৱালী হৈছে। কোনটো টাইম, যিটো টাইমত তেওঁলোকক চিকিৎসকৰ ওচৰলৈ লৈ আহিবলগীয়া হৈছে। যিদিনৰ পৰা আমি অনুভৱ কৰোঁ যে মোৰ ল'ৰাটোৱে কিবা এটা খাবলৈ আৰম্ভ কৰিছে, ডেট ইজ দ্য টাইম। সেইটো সময়তে আমি ল'ৰা বা ছোৱালীজন বা ঘৰৰ মোৰ মানুহজনক কি হ'ব লাগে, আমি ডাক্তৰৰ ওচৰলৈ বা কাউন্সিলৰ ওচৰলৈ, মানে আজিকালি যিটো আপোনাৰ চাইক'লজিষ্ট কয়, তেওঁলোকৰ ওচৰলৈ লৈ যাব লাগে। যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ধঁপাত জাতীয় সামগ্ৰী খাবও নোৱাৰে, বেচিবও নোৱাৰে, কিনিবও নোৱাৰে। বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি, তেওঁলোকে গুটখা বুলি বিক্ৰী নকৰে, তেওঁলোকে পাণ মছলা বুলি বিক্ৰী কৰে, ইলাচি বুলি তেওঁলোকে বিক্ৰী কৰে। আপোনালোকে এডবিলাক চাইনে? নিচা মানে এনেকুৱা এটা বস্তু যিখিনি লাহে লাহেকে মানে গোটেই আপোনাৰ ফেমিলিটোৱে ধ্বংস কৰি দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চক্ৰপাণি পৰাশৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজি আমি কেইবাগৰাকীও অতিথিৰ এই বাৰ্তালাপলৈ আমন্ত্ৰণ কৰিছোঁ। বিশেষকৈ আমি উপস্থিত হৈছোঁহি মৰিগাঁৱত, আৰু মৰিগাঁৱৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আজি আমাৰ লগত থাকিব। কাৰণ আছে, গমেই পাইছে কি কি কাৰণ। আৰু প্ৰথমে মোৰ লগত সংযুক্ত হৈছে ডাক্তৰ জয়া বড়ো ডাঙৰীয়ানী, আৰু তেখেত হৈছে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া, আৰু লগতে তেখেত হৈছে জিলা মহকুমা স্বাস্থ্য বিষয়া। নমস্কাৰ জনাইছোঁ বাইদেউ। নমস্কাৰ। ভালে আছে আপুনি? আছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বাৰ্তালাপ অনুষ্ঠানলৈ মতাৰ বাবে। ধন্যবাদ। আজি মই অকণমান নাৰ্ভাছ ফিল কৰি আছোঁ, কাৰণ আপোনালোক ইমান ছিনিয়ৰ ব্যক্তিসকল আজি একত্ৰিত হৈছে, আৰু আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে একত্ৰিত হৈছোঁ। কাৰণ হৈছে সেইটো নিচা, সমাজৰ বিকাৰ নিচা। মোৰ প্ৰথম প্ৰশ্নটোৱে আপোনালোকলৈ বাইদেউ, আমি যিহেতু সামাজিক ন্যায় আৰু সবলীকৰণৰ ওপৰত আমি কথা পাতিম, আৰু সেই বিভাগটোৱে মোক আমন্ত্ৰণ কৰিছিলে মৰিগাঁৱলৈ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰিগাঁৱৰ প্ৰশাসনক যে মোক তেওঁলোকে আমন্ত্ৰণ কৰিলে আৰু এই বাৰ্তাটো সমাজলৈ প্ৰেৰণ কৰিবৰ বাবে। আমি নিচা সেৱন নকৰোঁ, নিচামুক্ত সমাজ আমি গঢ়িবই লাগিব। প্ৰথম প্ৰশ্ন বাইদেউ, কোনবিলাকক আমি নিচা বুলি কওঁ, কোনবিলাকৰ পৰা নিচা হ'ব পাৰে আমাৰ? সাধাৰণতে নিচা বুলি ক'লে আমি দেখা যায় আমাৰ যিটো সৰ্বসাধাৰণে বেছিকৈ ইউজ কৰে, হয়, মদ, দেন ধঁপাত জাতীয় দ্ৰব্য, তাৰপিছত বাকী আৰু কিছুমান আছে ভাং, তাৰপিছত আপোনাৰ কোকেইন কক, হিৰ'ইন, বহুত ধৰণৰ নিচাজাতীয় দ্ৰব্য আছে। আচলতে আমি যিবোৰ ড্ৰাগছ বুলি কওঁ নহয় জানো ইংলিছত, আচলতে ড্ৰাগছ বুলি ক'লে এনেকুৱা এটা কেমিকেল ছাবষ্টেঞ্চ যিটো আমি কি কৰোঁ, আমি আমাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ যেতিয়া ধৰি লওক আমাৰ কোনোবা এজন ব্যক্তিক কিবা এটা ৰোগৰ পৰা উপশম দিবলৈ, বা কিবা আপোনাৰ আৰু ধৰি লওক বিভিন্ন ধৰণৰ ডায়েগনষ্টিক প্ৰচিডিউৰ্ছ উই ইউজ ড্ৰাগছ। আৰু কিছুমানে কি কৰে, এই যিবিলাক আমাৰ ড্ৰাগছ হয় সেইবিলাকে তেওঁলোকে ধৰি লওক নিজৰ মানে ৰিক্ৰিয়েশ্যনেল মেজাৰ হিচাপে মানে সুখানুভূতি পাবলৈ ব্যৱহাৰ কৰে, মানে নন মেডিকেল ইউজ অফ ড্ৰাগছ। তাকে আমি সাধাৰণতে ড্ৰাগ এবিউজ বুলি কওঁ। কফ চিৰাপ, এতিয়া আমাৰ পেইন কিলাৰ, এতিয়া ধৰি লওক যিবোৰ অপিঅইডছবোৰ থাকে, ধৰি লওক আপোনাৰ কডেইন, কফ চিৰাপ কণ্টেইনিং কডেইন, এইবোৰ কিছুমান মানুহে কি কৰে, ধৰি লওক আমি এতিয়া কফ চিৰাপ এটা দিলোঁ কণ্টেইনিং কডেইন, চাৰ্টেইন মানে ইমপ্লিকেশ্যনছ আছে সেই কফ চিৰাপটো সেই মানুহজনৰ ক্ষেত্ৰত দিয়াটো। কিন্তু কেতিয়াবা সেইসকল লোকে কি কৰে, এটা সময়ত যেতিয়া অনুভৱ কৰে যিহেতু সেইটো এটা অপিঅইডছ হয়, তো মানুহবিলাক কি কৰে, যেতিয়া তেওঁ ইউজ কৰিব নালাগে সেই বস্তুটো তেতিয়াও তেওঁ ইউজ কৰে। এতিয়া মই সাধাৰণ শ্লিপিং টেবলেটছৰ কথাই কৈছোঁ। এতিয়া ধৰি লওক কোনোবা এজন মানুহৰ কেতিয়াবা ধৰি লওক বহুত শ্লিপ ডিষ্টাৰ্বেঞ্চ হয়, বা খুব এংজাইটিত থাকে, আহিলে আমি কথা বতৰা পাতিলোঁ, গম পালোঁ যে তেখেতক আমি যদি শ্লিপ যিটো ৰিডিম আছে সেইটো ৰেগুলাৰাইজ কৰিবলৈ আমি কি কৰোঁ, মাইল্ড ট্ৰেংকুলাইজাৰ শ্লিপিং টেবলেটছ কিবা এটা দিলোঁ। সেই মানুহজনক আমি ক'লোঁ যে আপুনি এইটো 5 দিনৰ কাৰণেহে বস্তুটো খাব, কিন্তু তেওঁ কি কৰে, সেই 5 দিনতে সেইটো বস্তু সমাপ্ত নকৰে। আৰু যেতিয়াই তেখেতৰ মন যায় যে আজি অকণমান এনে কিবা কাৰণত টোপনি নাহিলে বা বেয়া লাগিলে, অলপ এংজাইটি অনুভৱ কৰিব লগা, তেতিয়াই তেওঁ কি কৰে, সেইবিলাক দৰৱ
মিছ ইউজ কৰে গতিকে সেই তেনেকৈ প্ৰথমতে এটা কি হয় সেইবিলাক যিহেতু আপোনাৰ মানে এডিকশ্যন কৰিব পাৰা ড্ৰাগ প্ৰথমতে তেওঁলোকে ডিপেণ্ডেণ্ট হৈ যায় যে সেই শ্লিপিং টেবলেটটো নাখালে হয়তো মোৰ কি হয় টোপনি নাহিব এটা ভাৱ হৈ যায় মানে ডিপেণ্ডেণ্ট হৈ যায় আৰু লাহে লাহে কি হয় ইট উইল লিড টু এডিকশ্যন মানে এটা কথা স্পষ্ট যে আমি মদু অকণমানকৈ খোৱাৰ পিছতে আমাৰ এটা কণ্টিনিউ হৈ গ'লে আমাৰ এটা সময়ত এডিকশ্যন হৈ যায় ঠিক তেনেধৰণে ঔষধো হ'ব পাৰে এয়া হৈছে আৰম্ভণি কেনেকৈ আমি নিচাত মানে আসক্ত হ'ব পাৰোঁ খুব ডাঙৰ কথা মই আপোনাক মদ আৰু ধঁপাত যিহেতু খুবেই মষ্ট ৱাইডলি ইউজড মানে এডিক্টিভ ছাবষ্টেঞ্চেছ আৰু আটাইতকৈ ডাঙৰ কথা যে আমি মদ আৰু ধঁপাতটো আমি মানে কালচাৰেলি একচেপ্টেবল ইভেন লিগেলি অলছ' একচেপ্টেবল ধৰি লওক আমি খাব পাৰে চৰকাৰে দিছে গতিকে এতিয়া গম পাইছোঁ আৰু মদৰ দাম বাঢ়িলে বোলে 300 টকা নে 400 টকা এতিয়া মই কেইখনমান এতিয়া ধৰি লওক বিহাৰৰ কথাকে কওঁ দেই বিহাৰত ত' এলকহল ইজ ট'টেলি বেন কিন্তু তাতে বেছিকৈ পোৱা যায় নেকি তেতিয়া বিহাৰত কি হৈছে যে মানুহবিলাকে সেই একে মদকে বেছি দামত ক'ৰবাৰ পৰা আনিব লগা হৈছে লুকাই চুকাই খাব লগা হৈছে আৰু বিহাৰ বা গুজৰাটত য'ত ট'টেলি এলকহল বেন কৰা হৈছে সেইবিলাক ষ্টেটত দেখা যায় যে তেওঁলোকৰ মানে এটা ইনক্লিনেশ্যন আছে বেলেগ ফালে গতি কৰা ধৰি লওক যিবিলাক ধৰি লওক বেলেগ ধৰি লওক এম্ফিটামিনছে হওক কোকেইন হওক এইবিলাক মানে ড্ৰাগছত ফালে বেছি ধাৱমান হৈছে গতিকে মই ভাবোঁ মানুহৰ মাজত আচলতে আৰু যিটো কালচাৰ এটা থাকে নহয় তেনে আমাৰ অসমীয়া সমাজতেই অসমৰ কথাই কৈছোঁ যে আমাৰ এটা মানে আমাৰ ট্ৰেডিশ্যন মানুহ আহিলে তামোল পাণৰ বঁটাখন দিয়া তামোল পাণৰ বঁটাৰ লগত চাধা চনৰ সেইটো থাকিব তামোলখনো এতিয়া মই এটা কথা কৈছোঁ সদায় যিবিলাকে মাছ মাংস খায় তেওঁলোকে মছলা নোখোৱাকৈ কিমান দিননো থাকিব পাৰিব সদায়তো বইল নাখায় নহয় নে নাই সেই তামোল পাণৰ পৰাই আৰম্ভ হৈ গৈ সেই ধৰি লওক চাধা তাধা খোৱাৰ পৰা আৰম্ভ হয় আৰু এটা কথা হ'ল কি আমাৰ সামাজিকভাৱে আমি যিটো মানে উই একচেপ্টেড গতিকে আমাৰ উঠি অহা যুৱ প্ৰজন্মই নাভাবে যে মদ বা ধঁপাত খোৱাটো ধঁপাত এটা নিচা বা একচেপ্টেবল মানে আমি নোখোৱাটো মানে খাব নালাগে আৰু আপোনাক মই এটা কথা কওঁ যিবিলাক ঘৰত ধৰি লওক সৰুৰে পৰা ল'ৰা ছোৱালীয়ে দেখি আহিছে যে ঘৰতে মদ খায় বা ধঁপাত খায় বা তেনেকুৱা ধৰণৰ মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ সেইবিলাক বস্তুৰ প্ৰতি মানে আসক্তিটো বেছি কিন্তু আমাৰ জনগোষ্ঠীয় যিসকল আছে বড়ো হওক কাৰ্বি হওক তিৱা হওক বড়ো হওক সকলোৱে তেওঁলোকৰ ঘৰত প্ৰথম আহোম হওক তেওঁলোকৰ ঘৰততো সেইটো এটা পৰম্পৰা এতিয়া মই হ'লো এগৰাকী আমি ট্ৰাইবেল উমেন মই বড়োজন মোৰ হাজবেণ্ড তিৱা হয় গতিকে আমাৰ যিটো ঘৰত আমি দেখা পাওঁ যে আমাৰ ঘৰত কিবা কিবি পাতিলেই ধৰি লওক বিহু হ'ল বা কিবা হ'ল যিকোনো এটা পূৰ্বপুৰুষৰ শ্ৰাদ্ধ সকলোতে আমাৰ মদটো থাকিবই লাগিব গতিকে আপোনালোকে কেনেকৈ আমি এক্সপেক্ট কৰিব পাৰোঁ যে বড়ো তিৱাসকলৰ ল'ৰা ছোৱালীবিলাকে নাখাব গতিকে আমি কিছুমান যেতিয়া জানো যে কিছুমান সামাজিক পৰম্পৰাই যেতিয়া আমাক দেখোঁ যে আমাৰ উঠি অহা যুৱ প্ৰজন্মক বা আমাকো বিভিন্ন মানে শেষ কৰি পেলাইছে বা সমাজখনক পংগু কৰি পেলাইছে তেতিয়া আমি আচলতে সেইবিলাক সামাজিক পৰম্পৰাৰ পৰা নিজকে উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে আৰু যিহেতু মৰিগাঁওখন এখন তিৱা প্ৰধান হয় তো আপোনাক মই ডিষ্ট্ৰিক্ট নডেল অফিচাৰ অফ টবেক কণ্ট্ৰল প্ৰগ্ৰেম হিচাপে মই ধৰি লওক মৰিগাঁৱৰ প্ৰায় সকলোবোৰ ঠাইতে যাব লগা হয় প্ৰগ্ৰেম কৰোঁ মই অনুভৱ কৰোঁ যে তিৱাসকল হয়তো আৰু বহুতো মানে উন্নতি পথত আগবাঢ়িলেহেঁতেন যদি আমি এই পৰম্পৰাটোৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিলোঁ যিটো মদ কিন্তু সেইটো যদি আপুনি ক'বলৈ যায় সামাজিকভাৱে আপুনি সমাজৰ বাবে মানে তেওঁলোকৰ সমাজত আপুনি দণ্ডিতও হ'ব পাৰে হ'ব পাৰোঁ কিন্তু এটা কথা যেতিয়া কথা ক'ব পাৰে তেওঁলোকে কিন্তু যদি আপুনি এগৰাকী চৰকাৰী অফিচাৰ আৰু এই নিচা নিয়ন্ত্ৰণৰ লগত আপুনি জড়িত আপুনিতো ক'বই লাগিব ক'বই এতিয়া কথা সমাজৰ পৰা আমি ৰেজিষ্টেঞ্চো পাওঁ কিন্তু এটা কথা দেই যেতিয়া আমি বস্তুটো বুজাই দিওঁ যেতিয়া মানুহবিলাকে বুজি পায় তেতিয়া হয়তো তিৱাসকলৰ মাইকী মানুহ মতামত তেওঁলোকেও একচেপ্ট কৰে হয় যে মোৰ ঘৰত মদৰ পৰম্পৰাটোৰ কাৰণে মোৰ ল'ৰাটোৱে ইমান মদ খায় তেওঁলোকে মানি লয় চেঞ্জ হৈছে নে এতিয়া বাইদেউ চেঞ্জ হৈছে মৰিগাঁও অঞ্চলত তেনেকুৱা এতিয়া ধৰি লওক এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে গোটেই বস্তুটো কেইবাটাও ডিপাৰ্টমেণ্ট লগ লাগি কৰিব লাগিব কিন্তু মই দেখিছোঁ আপোনাক মই যিহেতু ধঁপাতৰ লগতে মই বহুতখিনি জড়িত মদৰ কাৰণে আমাৰ কোনো স্পেচিফিক প্ৰগ্ৰেম এতিয়ালৈকে হোৱা নাই কিন্তু ধঁপাতৰ কাৰণে ধৰি লওক উই হেভ স্পেচিফিক প্ৰগ্ৰেম ডেট ইজ নেশ্যনেল টবেক কণ্ট্ৰল প্ৰগ্ৰেম তাৰ আণ্ডাৰত আমাৰ এটা ইয়াতো মৰিগাঁৱতো লঞ্চ কৰা হৈছিল 2016 মই দেখিছোঁ যে
আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া আমি মানে এইটো ধৰি লওক বাছ বা পাব্লিক কনফাৰেঞ্চবিলাকত যাওঁ, তেতিয়া দেখিছোঁ মানুহবিলাকে খুব খোলাকৈ চিগাৰেট বিড়িডাল খাই থাকে, নহয় চাদা থাকে। কিন্তু আজিকালি আপুনি দেখিব যেতিয়া মানে এই তেনেকুৱা ধৰি লওক পাব্লিক যিবোৰ কনফাৰেঞ্চবিলাকত বাছ চাছত আজিকালি আপুনি অপেনলি বিড়ি চিৰি খোৱা আপুনি দেখা নাপাব। হয়তো এটা প্ৰভাৱ এৱাৰনেছৰ কাৰণেও অলপমান আমি যিকোনো বস্তু এটা সমাজত যিকোনো পৰিৱৰ্তন এটা আনিবলৈ হ'লে, বিশেষকৈ যিটো আমাৰ খোৱাৰ লগত বা আমাৰ সংস্কাৰৰ লগত জড়িত, মানে পৰম্পৰাৰ লগত জড়িত, সেইবিলাক বস্তু আমি ঘপককৈ আঁতৰাই পেলাব নোৱাৰোঁ। তাৰ কাৰণে বহুখিনি আমি সকলোৱে মিলি কাম কৰি যাব লাগিব। বাইদেউ, মই দুটামান একদম স্পেচিফিক প্ৰশ্ন কৰিম। এতিয়া ধৰক আমাৰ তামোল পাণৰ বঁটাটো, বিয়াখনতো তামোল পাণৰ বঁটা আগবঢ়াই দিয়া হয়, আমাৰ আলহী গ'লেও তামোল পাণৰ বঁটা আগবঢ়াই দিয়া হয়, চূণ চাদা তাত থাকে। সেইটো এটা আমাৰ পৰম্পৰা, ইমান বছৰৰ পৰা চলি আহিছে। হঠাৎ চেঞ্জিং আহিবনে? এতিয়া মই মোৰ ক্ষেত্ৰতে কওঁ দেই, মই অকণমান বহুত মই মানে ফ্ৰীলিয়ে কথাবোৰ কওঁ, মানে একো লোকধাক নকৰোঁ। আচলতে মই যেতিয়া পূজা পাতল কৰোঁ, তেতিয়া দেখা যায় আমি সদায় মন্দিৰ যাওঁ বা নামঘৰ যাওঁ, তামোল পাণ আৰু অৰিহণা এটা লৈ যাওঁৱেই, নহয় জানো? আৰু কিন্তু মই সদায় কি কৰোঁ, তামোল পাণৰ এগেইনষ্টে সকলোতে কথা কওঁ। তাৰমানে ধৰি লওক এইটোৱে, মানে মই কৈছোঁ যিটো আঁতৰাবলৈ দিগদাৰ। কিন্তু ধৰি লওক এতিয়া মোৰ ঘৰতে কথা কৈছোঁ, যদিও মই ট্ৰাইবেল হয় বা আমাৰ ঘৰত হয়তো এনেকুৱা ধৰণৰ তামোল পাণৰ বঁটা বা মদৰ সেইটো মানে আমি নকৰোঁ। উই হেভ নট কণ্টিনিউ দ্যাট ট্ৰেডিশ্যন অফ আৱাৰ্ছ। গতিকে মানুহবিলাকে যেতিয়া জানে, কিন্তু ভগৱানৰ ওচৰত তামোল পাণ এযোৰ অৰিহণা দি আগবঢ়োৱা আৰু নিজে অনবৰতে তামোল চাধা চুবাই থকা বা মদ খাই থকা, দেট ইজ মানে অলপ ডিফাৰেঞ্চ এটা থাকে, নহয়নে? মই তামোল পাণ তেতিয়াহে কিনো যেতিয়া মই মোৰ ঘৰত কিবা পাতোঁ, কাৰণ সেইটো যদি আগবঢ়াই নিদিওঁ, হয়তো যোন পূজাৰী আহে বা যি কৰোঁ, হয়নে নাই, সেইটো একচেপ্টেবল নহ'ব। কিন্তু আমি পাৰ্চনেল লেভেলত উই মাষ্ট ট্ৰাই টু ষ্টে আৱে ফ্ৰম অল দ'জ প্ৰডাক্টছ। সেইটোতো নুই কৰিব নোৱাৰে ন কোনেও। বাইদেউ, যিহেতু আপুনি এগৰাকী চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ লগত জড়িত হৈ সমাজত এইখিনি বাৰ্তা প্ৰেৰণ কৰি আছে আপুনি, আৰু সমাজখন শুদ্ধ কৰিবলৈ চেষ্টা কৰিছে, নিচা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, ধঁপা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। মোৰ অকণমান চিকিৎসক হিচাপে প্ৰশ্ন কেইটামান আছে। প্ৰথমটো হ'ল, কি কাৰণত আমি নিচা গ্ৰহণ কৰিবলগীয়া হয় আমাৰ সমাজত? এজন ল'ৰা হওক, এজন ছোৱালী হওক, ঘৰখন হওক, সমাজখন হওক, এই বস্তুটোলৈ আহকচোন, কি কাৰণত হ'ব পাৰে? কেতিয়া প্ৰথম নিচা গ্ৰহণ কৰে? এতিয়া ধৰি লওক, নিচা খাবলৈ আৰম্ভ কৰাৰ কোনো মানে স্পেচিফিক এইজ নাই, বুজি পালেনে? ইট ইজ এন ইউনিভাৰ্চেল থিং। নিচা গ্ৰহণ কৰাটো যিকোনো মুহূৰ্তত, কোনোবাই ধৰি লওক 40 বছৰ বয়সলৈকে বোলে তেওঁ কোনো নিচা খোৱা নাই, কিন্তু হয়তো 40 বছৰ বয়সত তেওঁ এনেকুৱা কিছুমান মানে পৰিৱেশ পালে য'ত তেওঁ আৰম্ভ কৰিবলৈ বাধ্য হ'ল বা তেওঁ নিজে আৰম্ভ কৰিলে। গতিকে নিচা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো পাৰ্টিকুলাৰ এইজ নাই। তথাপি দেয়াৰ চাৰ্টেন পিৰিয়ডছ অফ লাইফ য'ত মানে আমাৰ ইম'চনেলি উই আৰ আনষ্টেবল। যেনেকৈ ধৰি লওক, আমাৰ যেতিয়া পেৰিনেটেল, এজনী মাক যেতিয়া সন্তান সম্ভৱা হয়, সেই ক্ষেত্ৰতো কিন্তু সন্তানৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলায়, মাকে কেনেকুৱাখিনি কাম কৰে। মানে দেয়াৰ লটছ অফ মানে ইফেক্টছ অন মানে ফিটাছৰ ওপৰত। তো মাকগৰাকী বহুত সাৱধানে থাকিব লাগে। যেনেকৈ ধৰি লওক, যোনসকল ব্যক্তিয়ে ধৰি লওক ধঁপাত খায় বা নিচা গ্ৰহণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত দেখায় মাকজনীয়ে যদি ধঁপাত খায়, তেতিয়াহ'লে বাচ্ছাটোৰ কি হয়, অক্সিজেনৰ অভাৱ হয়, বুজি পালেনে? লেক অফ অক্সিজেন। তাৰ কাৰণে কি হয়, তেওঁৰ আমাৰ নৰ্মেল বাচ্ছাৰ যিটো মানে ডেভেলপমেণ্ট হয় নিচা নোখোৱা এগৰাকী, সেইটো ক্ষেত্ৰত ধৰি লওক অকল নিচা খোৱা মানে ধঁপাত খোৱা ব্যক্তিৰ ক্ষেত্ৰত, মাকৰ ক্ষেত্ৰত কি হয়, যে বেবীটো সদায় সৰু হয়, যিমান ৱেইট কম হ'ব পাৰে। তাৰপিছত ইণ্ট্ৰাইউটেৰাইন যিটো গ্ৰ'থ ৰিটাৰ্ডেশ্যন বুলি কয়। তাৰপাছত আৰু এইটো আজিকালি বহুত দেখিবলৈ পোৱা গৈছে। মানে ইণ্ট্ৰাইউটেৰাইন গ্ৰ'থ ইজ ভেৰি কমন, কাৰণ আজিকালি এটা ট্ৰেণ্ডে হৈ গৈছে দেই, যে মানে এটা সময়ত যদিও এতিয়া পুৰুষতকৈ মহিলা অলপ তলত আছে যিকোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত, তথাপিও কিন্তু আমি এইটো নুই কৰিব নোৱাৰোঁ। এটা আৰ্টিকেল পঢ়িছোঁ, ওপৰতহে আছে বোলে। ওপৰত নহয় বাৰু, এতিয়াও তলত আছে। কিন্তু মাকসকল, দেউতাকসকল আৰু মাকসকলৰ মাজত এটা ডিফাৰেঞ্চ এটা আছে, কাৰণ মাকেই ঘৰখন ধৰি ৰাখে আৰু ল'ৰা ছোৱালীটো মাকেই বৰণ কৰে, নহয় জানো? গতিকে মাকসকল বহুত এই ক্ষেত্ৰত মানে দে হেভ টু বি ভেৰি কেয়াৰফুল ডিউৰিং দেয়াৰ প্ৰেগনেঞ্চি পিৰিয়ড। তো যেতিয়া খাই মই ক'লোঁ এইবোৰ, আৰু ধৰি লওক যেতিয়া বাচ্ছাটো যেতিয়া ব্ৰেইন ডেভেলপমেণ্ট নহ'ব, লগে লগে বাচ্ছাটো জন্ম হোৱাৰ পাছত বিভিন্ন ধৰণৰ মেণ্টেল ডিজৰ্ডাৰো দেখা পায়, অৰ্গেনিক মেণ্টেল ডিজৰ্ডাৰ।
যিটো বিশেষভাৱে ডিউ সক্ষম টু লেক অফ অক্সিজেন Yes. ডিউৰিং দ্য মানে ইণ্টাৰনেণ্টেল পিৰিয়ড গতিকে সেইবিলাক বস্তু আমি মানি চলিব লাগে আৰু নেক্সটটো হ'ল আমি সাধাৰণতে ল'ৰা ছোৱালীবিলাকক ভাবোঁ যে ধৰি লওক এমহীয়া মানে এবছৰ 2 বছৰ বাচ্ছা এটাই একো নেদেখে নেজানে আচলতে নহয় তেওঁলোকে সেইটো সময়ৰ পৰাই তেওঁলোকৰ আচলতে যিটো মানসিক মানে মেণ্টেল ডেভেলপমেণ্টটো Okay. আৰম্ভ আৰম্ভ হয় হৈ ইট যায়। ষ্টাৰ্টছ উইথ দ্য ইণ্ট্ৰাইট্ৰেন যেতিয়া থাকে তো সেই শৈশৱৰ সময়ত আমি মাক বাপেক সদায় উই হেভ টু বি ভেৰি পাৰ্টিকুলাৰ ৰিগাৰ্ডিং দ্য এনভাইৰনমেণ্ট অফ আৱাৰ হাউচ আৰু তাৰপাছত আহিলে আমাৰ স্কুল এনভাইৰনমেণ্ট environment. আপুনি এতিয়া যেতিয়া মই প্ৰথম when the first NTCP National Tobacco Control Program was launched in মৰিগাঁও ডিষ্ট্ৰিক্ট তেতিয়া মই সাধাৰণতে হাইস্কুলবিলাক বেছিকৈ কভাৰেজ কৰিছিলোঁ এৱাৰনেছ এমং দ্য হাইস্কুল ষ্টুডেণ্টছ এণ্ড দ্য কলেজ ষ্টুডেণ্টছ তাৰপাছত মই মাজে মাজে কেতিয়াবা কি কৰোঁ যেতিয়া মোৰ খুব কামৰ অলপ কম থাকে আই গ' টু দ্য LP স্কুল এবাৰ কি হ'ল আমাৰ মিকিৰ ভেটা ছাইডৰ এখন LP স্কুলত যাওঁতে আপুনি অনুভৱ নকৰিব যে তাত মাষ্টৰনীগৰাকীয়ে কৈছে মানে ইমান সৰু মানে একেবাৰে সৰু ল'ৰা এটা 7 বছৰ নে 8 বছৰ হৈছে তেওঁ কি কৰে হি ইজ এডিক্টেড টু বিড়ি ঘৰত বিড়ি খায় দেউতাকে আৰু দেউতাকে যিটো পেলাই দিয়ে বিড়িটো সেইটো আকৌ জ্বলাই সি খায় তেনেকৈ সি গট এডিক্টেড টু বিড়ি গতিকে মানে আমি সেই একে শৈশৱ কালৰ পৰাই আমি সকলো লোক মানে কেনেকৈ মানে চকু দিব লাগিব উই হেভ টু বি ভেৰি ভিজিলেণ্ট এবাউট হোৱাট দ্য চাইল্ড ডুজ আৰু সাধাৰণতে আমাৰ যিটো মৰিগাঁৱৰ কথাকে কওঁ যিহেতু মই যে মৰিগাঁৱত দেখা যায় যে মাক দেউতাকসকল এফ্লুৱেণ্ট ক্লাছৰ কথা কোৱা নাই মাক দেউতাকসকল খুব সিমান মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মনোযোগী নহয় কি খাইছে কি কৰিছে তাৰ কাৰণে বহুত ক্ষেত্ৰত দেখা যায় ল'ৰা ছোৱালীবিলাক ফ্ৰম দ্য আৰ্লি ষ্টেজ তেওঁলোকে ধপাত মদ এইবোৰ খাবলৈ আৰম্ভ কৰে আৰু এতিয়া ড্ৰাগছৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইট ডাজ নট ষ্ট্ৰেইট আৱে মানে উইথ ড্ৰাগছ নগাঁৱৰ পৰা মৰিগাঁও বেছি দূৰ নহয় একেবাৰে দাঁতিকাষৰীয়া কাষতে লাগি আছে নগাঁৱতো ড্ৰাগছৰ ডাঙৰ বেহা চলি থাকে বুলি কাগজে পত্ৰে পঢ়োঁ টিভিত পাওঁ তো নগাঁৱৰ সমানে মৰিগাঁওখন অলপ ছেফ নে ইয়াতো সমানে চলি আছে ইয়াতে তাৰমানে ধৰি লওক কোনো তেনেকুৱা ষ্টাডিতে ওলোৱা নাই যে কিমান লোকে মৰিগাঁৱত ড্ৰাগছ সেৱন কৰে নগাঁৱত ড্ৰাগছ সেৱন কৰে নগাঁওখন এখন এটা ডাঙৰ ডিষ্ট্ৰিক্টো হয় কিন্তু ইয়াতো কম্পেৰেটিভলি মৰিগাঁওখন যদিও এখন স্মল ডিষ্ট্ৰিক্ট তথাপিও মানে দেখা যায় মৰিগাঁৱৰ লোকসকলৰ মাজত উঠি অহা যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰভাৱটো অত্যন্ত বেছি আৰু এতিয়া যিসকল পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোকে মানে আপোনালোকে কাগজে পত্ৰ পাই থাকিব যে মৰিগাঁৱৰ বিভিন্ন ঠাইত ড্ৰাগছ জব্দ কৰিছে ড্ৰাগছ সৰবৰাহকাৰী মানে গ্ৰেপ্তাৰ হৈছে তো সেইটো আমি বহুত পৰিলক্ষিত হৈছে গতিকে মৰিগাঁও ইজ ছেফ ফ্ৰম ড্ৰাগছ বা মৰিগাঁৱত ড্ৰাগছে চোৱা নাই সেইটো কথা আমি ক'ব নোৱাৰোঁ এট দিছ পইণ্ট অফ টাইম মই লাষ্ট এটা প্ৰশ্ন কৰিম তাৰপিছত আমি আৰু কেইবাগৰাকীও অতিথি আছে মই আৰম্ভণিতে কৈছোঁ ডক্টৰ জয়া বড়ো বাইদেউ কোনটো টাইম যিটো টাইম একেবাৰে লাষ্ট ষ্টেজ লাষ্ট আৰু নিচা খাই আছে এডিক্ট হৈ গৈ আছে ঘৰত সমস্যা কৰিছে সমাজৰ বাবে সি এটা বেয়া মানুহ হৈছে ল'ৰা হৈছে বা ছোৱালী হৈছে কোনটো টাইম যিটো টাইমত তেওঁলোকক চিকিৎসকৰ ওচৰলৈ লৈ আহিবলগীয়া হৈছে বা নিচা মুক্তি কেন্দ্ৰ তাত ভৰাবলগীয়া হৈছে লাষ্ট কোনটো টাইম হ'ব পাৰে এতিয়া মই আপোনাক এটা কথাই কৈছোঁ যিদিনৰ পৰা আমি অনুভৱ কৰোঁ যে মোৰ ল'ৰাটোৱে কিবা এটা খাবলৈ আৰম্ভ কৰিছে ডেট ইজ দ্য টাইম সেইটো সময়তে আমি ল'ৰা বা ছোৱালীজন বা ঘৰৰ মোৰ মানুহজনক কি হ'ব লাগে আমি ডাক্তৰৰ ওচৰলৈ বা কাউন্সিলৰৰ ওচৰলৈ মানে আজিকালি যিটো আপোনাৰ চাইক'লজিষ্ট কয় তেওঁলোকৰ ওচৰলৈ লৈ যাব লাগে এতিয়া বহুত মানুহৰ দুটা ভুলভ্ৰান্তি দেখা যায় এটা চাইকেট্ৰিষ্ট আৰু চাইক'লজিষ্ট কিন্তু দুটা বেলেগ চাইকেট্ৰিষ্টসকল দে আৰ মেডিকেল প্ৰফেচনেলছ দে কেন ৰাইট দ্য প্ৰেছক্ৰিপশ্যন ফৰ ইউ কিন্তু চাইক'লজিষ্টসকল তেওঁলোকে এখন ঘৰত কি প্ৰব্লেম হৈছে হাউ টু টেকেল দ্য প্ৰব্লেম বা ছ'চাইটিত এটা কি প্ৰব্লেম হৈছে নহয় জানো এতিয়া যিসকলে ড্ৰাগছ খাবলৈ বা ড্ৰাগছ বুলি ক'লে চব আৰু এলকহল হওক নিকটিন হওক গোটেইখিনিয়েই পৰে যেতিয়া মেৰিজুৱানা গোটেইখিনিয়ে গতিকে ড্ৰাগছ খোৱাটো বিভিন্ন এটা পৰিৱেশতহে মানুহে নিচাটো খাবলৈ আৰম্ভ কৰে গতিকে প্ৰথমতে আমি সেই পৰিৱেশটো শুদ্ধ কৰিব লাগিব আৰু এটা কথা মই দেখোঁ দেই যেতিয়াই কোনোবা এজন ব্যক্তিয়ে বেয়া কাম কৰে ধৰি লওক মদ আৰু ধপাতটো কৈছোঁ একচেপ্টেবল ছ'চিয়েলি উই একচেপ্ট অল দ'জ থিংছ কিন্তু যেতিয়াই কোনোবা এজন মানুহ ধৰি লওক ড্ৰাগছ বুলি ক'লে মানুহে কোকেইন হিৰ'ইন এইবিলাকহে বুজে যেতিয়া এইবোৰ খাবলৈ আৰম্ভ কৰে তেতিয়া আমি এটা লেবেল দি দিওঁ নহয় জানো ড্ৰাগ এডিক্ট এই ঘৰখনত এজন ড্ৰাগ এডিক্ট আছে আৰু যিটো কাৰণেই যে মানে এটা ষ্টিগমা হৈ যায়
বুজি পালেনে ড্ৰাগ এডিক্ট সেইজন এজন মদাহী হয় বুজি পালেনে তো সেইবিলাক বেলেগ দৃষ্টিৰে চোৱা হয় আৰু সেই বেলেগ দৃষ্টিৰে চোৱাৰ কাৰণে সেই মানুহজনক আমি আকৌ নৰ্মেল পথলৈ ঘূৰাই আনিবলৈ আমিয়েই নিদিওঁ আচলতে এইটো নহয় যে মানে ড্ৰাগছ খাব যিকোনো নিচাজাতীয় দ্ৰব্য খোৱাটো এটা বৰ সাধাৰণ কথা নহয় জানো কিন্তু আমি এনেকুৱা এটা কি কৰোঁ যেনেকৈ নোহোৱা নোপোজা এটা কাম এটা হৈ গ'ল আৰু আমি সেই ড্ৰাগ মানে যি ধপাতেই হওক বা এলকহলেই হওক বা বাকী ককেইন হিৰইনেই হওক সেই মানুহখিনিক আমি কি কৰোঁ তেওঁলোক যে আকৌ আহি পেলাই এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰে উইথ দ্য হেল্প অফ মানে আপোনাৰ ট্ৰিটমেণ্ট এণ্ড মানে যিটো আমাৰ ৰিহাবিলিটেশ্যন সেইবিলাক আমি কি কৰোঁ আমি কেতিয়াও আমি সমাজেই আচলতে সিহঁতৰ কাৰণে শত্ৰুস্বৰূপ হৈ পৰোঁ আৰু এটা কথা মই দেখা পাওঁ আৰু এটা আমাৰ বহুত মৰিগাঁৱৰ ক্ষেত্ৰতে দেখোঁ যে আমাৰ ইয়াত মানে যিটো ড্ৰাগ ৰিহাব যিটো আমাৰ নিচামুক্তি কেন্দ্ৰৰ পৰিমাণটো কম আৰু এটা কথা কি এজন মানুহ আৰু এটা কথা ফ'ল' আপ ধৰি লওক কিবা কাৰণত আমি কোনোবা এজন ব্যক্তি ড্ৰাগ এডিক্ট হ'ল তেওঁক আমি গুৱাহাটীলৈ লৈ গ'লোঁ তেওঁক ট্ৰিটমেণ্ট কৰালোঁ আহিলোঁ যে ফ'ল' আপটো ভালদৰে নহয় তাৰ কাৰণে কি হয় ৰিলাপ্স ইজ ভেৰি কমন গতিকে ফ'ল' আপ এক্টিভিটিটো আমাৰ আৰু অলপ আমি ভাল কৰিব লাগিব মানে লিংকেজ এটা থাকিব লাগিব গুৱাহাটীৰ সেই হস্পিটেলখনত আৰু মানুহবোৰৰ মাজত মানে ক'ত মানে আপোনাৰ ধৰি লওক তেনেকুৱা ৰিহাব চেণ্টাৰ্ছবোৰ আছে ড্ৰাগ এডিকশ্যন চেণ্টাৰ আছে তাৰ বিষয়ে নলেজটো অলপ কম তাৰ ভিতৰত মানে আমি উই শুড গ' ফৰ দ্য এক্সটেন্সিভ মানে এৱাৰনেছ এমং দ্য পিপুল হুৱেৰ আৰ দ্য মানে ড্ৰাগ এডিকশ্যন চেণ্টাৰ বা ৰিহাব চেণ্টাৰ্ছ আছে বা হোৱাট ইজ দ্য লিংকেজ বা সেইবিলাক বস্তু মানুহৰ মাজত আমি মানুহক সজাগ কৰিব লাগিব আৰু কেনেকৈ মানে আমি ড্ৰাগ এবিউজৰ ফালে গতি কৰোঁ সেইটোৰ ওপৰত লাষ্ট প্ৰশ্ন কি কাম কৰিছে আপোনালোকৰ ডিপাৰ্টমেণ্টে মোৰ ডিপাৰ্টমেণ্ট একচুৱেলি আমি অকল মোৰ ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তিনি চাৰিটা ডিপাৰ্টমেণ্টে একেলগে জইন কৰোঁ কিছুমান ধৰি লওক আমি নিজাববীয়াকো কৰোঁ সদায়তো আৰু তো আমি ইয়াত মই প্ৰথমতে গুৰুত্ব দিওঁ ক্ৰিয়েশ্যন অফ এৱাৰনেছ লেভেল এমং দ্য পিপল তাৰ কাৰণে আমি কি কৰোঁ আজি আমি যিখিনি কথা পাতি আছোঁ এইটো এটা তেনেকুৱাই হ'ল যে মানুহে চালে গম পাব নহয় জানো তো আমি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰোঁ যে হোৱাট আৰ দ্য ইফেক্টছ অফ মানে এডিকটিভ ছাবষ্টেঞ্চেছ মানে মদ খালে কি হয় বা ধপাত খালে কি হয় ড্ৰাগছ বিভিন্ন ধৰণৰ যেনে ড্ৰাগছ যেনে কোকেইন হওক মৰফিন হওক বা কফ চিৰাপ কণ্টেইনিং এইবোৰে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে মানুহক সজাগ কৰা আৰু দেয়াৰ আৰ চাৰ্টেন লিগেল এছপেক্টছ এছ'চিয়েটেড উইথ ড্ৰাগছ যেনেকৈ সেই বিষয়ে আমি কেতিয়াবা কওঁ যেনেকৈ আপোনাৰ NDSP এক্ট আৰু আমাৰ আৰু এটা কথা যিহেতু বাৰ্তালাপটো এটা ডাঙৰ অনুষ্ঠান হয় বহুতখিনি ভিউৱাৰ্ছ আছে মই এটা কথা আপুনি অকণমান সময় দিওঁ এটা কথা ক'ব বিচাৰোঁ যে দেৰ ইজ এ মানে ল ৰিলেটেড টু কনজাম্পশ্যন অফ টবেকো সেইটো কয় কটপা এক্ট চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্টছ এক্ট 2003 এনেক্টমেণ্ট হোৱাৰ কাৰণে কটপা এক্ট 2003 তাৰে মাত্ৰ 3টা ছেকশ্যন আই উইল টেল ইউ তো ছেকশ্যন 4 কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত ধূম্ৰপান কৰিব নোৱাৰে আইনমতে দণ্ডনীয় আৰু যদি কৰে আমি তাত প্ৰশ্ন কৰিব পাৰোঁ নে নাই পাৰোঁ আমি ডাইৰেক্ট ক'ব পাৰোঁ আপুনি কেলে খাইছে না আপুনি এতিয়া শুনক বহুত মাইকী মানুহ আছে বা আহি আছে যে আপুনি চিগাৰেটটো নুমাব লাগিব তেওঁ যদি তৰ্ক কৰে কৈ দিয়ে ন তেতিয়া কয় কিয় কয় যে এখন আইন আছে ইউ কেনট স্মক ইন পাব্লিক প্লেচেছ গতিকে সেইখিনি সাহসো থাকিব লাগিব কিয় পেছিভ স্মকিং ইজ কোৱাইট ইনজুৰিয়াছ টু আৱাৰ হেল্থ ফৰ ডেট দিছ ছেকশ্যন 4 অফ কটপা আৰু আনটো হ'ল ছেকশ্যন 6A হ'ল যে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ধপাত জাতীয় সামগ্ৰী খাবও নোৱাৰে বেচিবও নোৱাৰে কিনিবও নোৱাৰে হ'লনে সেইটো এণ্ড ছেকশ্যন 60 হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে সকলো ধৰণৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ উইদিন 100 ইয়াৰ্ছ মানে 100 গজৰ ভিতৰত কোনেও দোকান দিব পাৰে ধপাত বেচিব নোৱাৰে তো এই কথাকেইটা খুব গুৰুত্ব সহকাৰে মানে এইকেইটা যিখিনি মানে জৰিমনা সেইটো বহুত কম আপ টু 200 rupees মাত্ৰ আৰু এটা কথা কম কিন্তু ইয়াৰ মানে একেধৰণৰ আৰু এক্ট আছে যে ছেকশ্যন 77 অফ জুভেনাইল জাষ্টিছ এক্ট 2015 তাৰে ছেকশ্যন 77 মতে কোনোবা ব্যক্তিয়ে যদি 18 বছৰ তলৰ ল'ৰা ছোৱালী যিকোনো ধৰণৰ নিচা যিটো মানে ডক্টৰে প্ৰেছক্ৰিপশ্যন দিয়া নাই সেই ল'ৰাজন বা ছোৱালীজনীৰ কাৰণে যদি খুৱায় বা পৰোচনা যোগায় মানে খাবলৈ বাধ্য কৰায় তেতিয়াহ'লে তেওঁক আমি 7 years imprisonment and 1 lakh
ফাইন জৰিমনা একেই হয় ছেকশ্যন 6 এণ্ড ছেকশ্যন 77 অফ জুভেনাইল জাষ্টিছ এক্ট ছেইম থিং বঢ়িয়া। গতিকে এটাত 200 আৰু এটাত 1 লাখ গতিকে মই এইখিনিয়ে কৈছোঁ আৰু ধন্যবাদ এটা বাইদেউ ধন্যবাদ প্লিজ সকলোৱে আমি যিটো আমি নিচা খাব নালাগে বুলি কওঁ সেইটো আচলতে প্ৰথম আৰম্ভ হ'ব লাগে নিজৰ পৰা য়েছ তাৰ পাছতহে বেলেগলৈ উপদেশতকে আমি নিজে নাখালে উপদেশতকে আহিবা চ' এইখিনি কয় ধন্যবাদ, আৰু অশেষ অশেষ ধন্যবাদ, ধন্যবাদ অশেষ ধন্যবাদ। আমাৰ ভাইটি বুলিয়ে কওঁ একদম, গতিকে বহুত একদম, সৰু হ'ব একদম। চক্ৰপাণি পৰাশৰ তেখেতলৈ অশেষ ধন্যবাদ আৰু তেখেতে যাতে আৰু আগুৱাই যায় এই ক্ষেত্ৰত মই তাৰে কামনা কৰিলোঁ ধন্যবাদ আৰু বাইদেউ। ইয়াৰ আমাৰ বাৰ্তালাপৰ সকলো ভিউৱাৰ্ছলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আছে আৰু কেইবাগৰাকী অতিথি গোটেই অনুষ্ঠানটো শেষলৈকে চাব আশা কৰিছোঁ মোৰ লগত এই পডকাষ্টত বা এই বাৰ্তালাপত আনগৰাকী অতিথি আছে তেখেত হৈছে মণিকা বৰঠাকুৰ বাইদেউ আৰু তেখেত হৈছে জিলা সমাজ কল্যাণ বিষয়া মৰিগাঁও বাইদেউ আপোনাকো নমস্কাৰ জনাইছোঁ নমস্কাৰ আৰু খুব ভাল লাগিছে আজি আমি ভিডিঅ'টোত ইমানখিনি গুৰুত্বপূৰ্ণ কথা পাতিছোঁ আৰু সমাজৰ কথা পাতিছোঁ আৰু নতুন প্ৰজন্মৰ কথা পাতিছোঁ যাতে সমাজৰ পৰা এই নিচা বন্ধ হওক তাৰ ওপৰতে আমি কথা পাতিছোঁ আৰু বাইদেউ তাৰ আগতে মই আপোনাক দুটা প্ৰশ্ন সুধি লওঁ আপোনাৰ বিভাগে বহুতখিনি কাম কৰে তাৰ ভিতৰতহে নিচা মুক্তিটো বা নিচা বন্ধ কৰাৰ ডিপাৰ্টমেণ্টটো তাৰ উপৰি আপোনালোকে সমকামীৰ ওপৰত কাম কৰে তাৰপৰা বিশেষভাৱে সক্ষম ব্যক্তিৰ ওপৰত আপোনালোকে কাম কৰে জ্যেষ্ঠ নাগৰিকৰ ওপৰত কাম কৰে আৰু আমি আজি বাছি লৈছোঁ নিচা মুক্তি অভিযানৰ ওপৰত কাম কৰা বিষয়টোৰ ওপৰত বাইদেউ কি কাম কৰে আপোনালোকৰ ডিপাৰ্টমেণ্টে মোক এবাৰ জনাব নেকি আমাৰ ডিপাৰ্টমেণ্ট মেইনলি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা আমি নিচামুক্ত অভিযানটো আৰম্ভ কৰিছোঁ 2020 চনৰ 15 আগষ্টত ভাৰত চৰকাৰৰ ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা এই অভিযানটো আৰম্ভ হৈছিলে তাৰ সমান্তৰালকৈ অসমতো এই অভিযানটো আৰম্ভ কৰা হৈছে আমাৰ মূল উদ্দেশ্য হৈছে এখন নিচামুক্ত সমাজ গঢ়ি তোলা তাৰ কাৰণে আমি বহুকেইটা ব্যৱস্থা হাতত লৈছোঁ বিশেষকৈ আমি সজাগতা সভাসমূহৰ আয়োজন কৰিছোঁ আমি মেইনলি মানে গাঁৱে অঞ্চলে আমি সজাগতা সভাবোৰ আয়োজন কৰিছোঁ আমাৰ ইয়াতে 5টা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহৰ দ্বাৰা আমি বিভিন্ন ঠাইত বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহত এই সজাগতা সভাসমূহৰ আয়োজন কৰিছোঁ আমাৰ উদ্দেশ্য এটাই যাতে আমি সমাজখনক নিচামুক্ত কৰি ৰাখিব পাৰোঁ আমি তেওঁলোকক বুজাবৰ চেষ্টা কৰিছোঁ নিচা সেৱনৰ ফলত এজন মানুহৰ শাৰীৰিকভাৱে মানসিকভাৱে কি ক্ষতি হ'ব পাৰে মাৰাত্মক ৰোগ যেনে কেঞ্চাৰ লিভাৰৰ প্ৰব্লেম হৃদযন্ত্ৰৰ প্ৰব্লেম আদি নিচা খোৱাৰ ফলত হ'ব পাৰে এই কথাখিনি আমি জনসাধাৰণৰ মাজত সজাগতা আনিবৰ কাৰণে চেষ্টা কৰিছোঁ বিশেষকৈ আমাৰ গাঁও অঞ্চলত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাসকলক এই বিষয়ত আমি প্ৰশিক্ষণ দিছোঁ তেওঁলোকে তেওঁলোকৰ যিখিনি জনসাধাৰণৰ লগত যিখিনি মিটিং হয় সেই মিটিংবিলাকৰ জৰিয়তে আমি গাঁওবিলাকত এই কথাবিলাক প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি এটা কওঁ আমাৰ এটা প্ৰগ্ৰেম আছে কন্যাৰ শিক্ষাই কন্যাৰ সুৰক্ষা অৰ্থাৎ বেটী পঢ়াও বেটী বচাও সেই বেটী পঢ়াও আৰু বেটী বচাও অন্তৰ্গত আমি কিছুমান স্কুল সামৰি লৈছোঁ মেইনলি আমি ছোৱালী স্কুলসমূহ সামৰি লৈছোঁ সেই স্কুলসমূহতো আমি এটা সজাগতা ৰাখিবৰ চেষ্টা কৰিছোঁ যাত দেখা যায় আজিকালি কিশোৰীসকল ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে গতিকে আমি সেই সভাবিলাকতো এইটো কথা ক'ব চেষ্টা কৰোঁ যাতে নিচাৰ পৰা তেওঁলোক বিৰত মানে চৰকাৰী যি অনুষ্ঠানেই নহওক সজাগতামূলক অনুষ্ঠান সকলোতে নিচা মুক্তিৰ অভিযানৰ আমি এটা কাৰ্যসূচী ৰাখে এইটো আমাৰ কৰ্তব্য বুলি ভাবে কাৰণ আমি ভাবোঁ আমি সমাজখনক এটা বাৰ্তা দিব লাগে আমি যাতে সমাজখন সুস্থ হৈ থাকে এজন নিচা খোৱা মানুহে শাৰীৰিক মানসিকভাৱে বিকাৰগ্ৰস্তটো হয়েই লগতে এখন সমাজকো সমানে বিকাৰগ্ৰস্ত কৰে গতিকে এই সামাজিক ব্যৱস্থাটো সুচাৰুৰূপে চলিবৰ কাৰণে মানুহৰ মাজৰ পৰা নিচাৰ প্ৰৱণতাটো হ্ৰাস কৰিব লাগিব সেইটো আমাৰ কৰ্তব্য আমি চেষ্টা কৰি আছোঁ অদূৰ ভৱিষ্যতে আমি আৰু বেছি চেষ্টা কৰি যাম আৰু বেছি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম স্কুল কলেজ বিভিন্ন জনসমাজ হাট বজাৰ এই সকলোতেই আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম আমি আৰু এটা কাৰ্যসূচী ল'ম বুলি ভাবিছোঁ বাতৰ নাট আমি বাতৰ নাটৰ জৰিয়তে
এই সমাজৰ এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আমি বাটৰ নাটৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি এই কামবিলাক কৰিম। নিশ্চয় এইখিনিয়ে আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টা। খুব সুন্দৰ বাইদেউ। এনেকৈয়ে ভাৰত চৰকাৰৰ নিচা মুক্তি অভিযানৰ কাৰ্যসূচী চলি আছে সমগ্ৰ অসমৰ লগতে মৰিগাঁও অঞ্চলতো, আৰু সেইকাৰণে আজি আমি আহিলোঁ যে মৰিগাঁও অঞ্চলত কেনেধৰণেনো চলিছে এই নিচা মুক্তি অভিযান। বাইদেউ মই শেহতীয়াকৈ ধেমাজি গৈছিলোঁ। ধেমাজি গৈ মোক এখন এনেকুৱা মিটিঙত মাতিলে। তাতে তেওঁলোকে ক'লে যে চক্ৰদা আপুনি আমাক নিচা মুক্তিৰ ওপৰত কিছু ক'ব লাগে আমাৰ নতুন প্ৰজন্মক। ষ্টেজলৈ উঠি দেখিলোঁ যিমানবিলাক সেই হেৰি পাতিছে, দোকান যিমানবিলাক আছিলে চবতে গুটখা চিগাৰেট এইবিলাক বিক্ৰী হৈ আছে। মই ভাষণত মানে উঠি পেলাই প্ৰথম সেইটোৱে মোৰ চকুত পৰিছে, বোলো যদি নিচা মুক্ত কৰিব লাগে, সমাজ ঠিক কৰিব লাগে, প্ৰথম এই দোকানবিলাক বন্ধ কৰক আপোনালোকে য'ত পাতিছে। আপুনি মন কৰেনে কেতিয়াবা? আজি এতিয়া বিহু মেলা আহি আছে, বিহু মেলা হ'ব মৰিগাঁও অঞ্চলত। বিহু মেলাত ইফালে ষ্টেজত শিল্পীয়ে গান গাই থাকিব, ইফালে চাব আপুনি দোকানবিলাকত গুটখা চিগাৰেট এইবিলাক চব বিক্ৰী হৈ থাকিব, ভাং চাং বিক্ৰী হৈ থাকিব। তাত আপোনালোক যাবনে এইবাৰ? হয়, আমি চেষ্টা কৰিম হয়, যাতে সেই গুটখা জাতীয় বস্তু একচুৱেলি খাই চাগে বহুত ভালেই লাগে নেকি, সেইকাৰণে চাগে কিশোৰসকলে এইটো বেছিকৈ সেৱন কৰে, মোৰ এনেকুৱা লাগে। গতিকে আমি চেষ্টা কৰিম যাতে এই গুটখা জাতীয় বস্তুবিলাক নিশ্চয় মানে সমাজৰ দূৰ হয় আৰু দোকানবিলাকত যাতে এইটো বিক্ৰী নহয়, তাৰ কাৰণে আমি আৰক্ষী বিভাগৰ আমাৰ সহায় সহযোগ লাগিব। আমি আৰক্ষী বিষয়াসকলক অৱগত কৰিম যাতে এই বস্তুবোৰ বিক্ৰীৰ ব্যৱস্থা বন্ধ কৰে। আৰু এটা প্ৰশ্ন মই আপোনাক সুধিম বাইদেউ, বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি তেওঁলোকে গুটখা বুলি বিক্ৰী নকৰে, তেওঁলোকে পাণ মছলা বুলি বিক্ৰী কৰে, ইলাচি বুলি তেওঁলোকে বিক্ৰী কৰে। আপোনালোকে এডবিলাক চাইনে? বহুত ডাঙৰ ডাঙৰ আমাৰ অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি বহুতে ক্ৰিকেটাৰলৈকে যিবিলাকক আমি আইডেল বুলি ভাবোঁ, তেওঁলোকে ডাইৰেক্ট গুটখা বুলি বিক্ৰী নকৰে, তেওঁলোকে খাই দেখুৱাব, কিন্তু পেকেটটোৰ সন্মুখত লিখা থাকে একেই বস্তু। আপুনি কেতিয়াবা এডবিলাক চাইনে? কেনেকুৱা লাগে? অজয় দেৱগন খানে দিছে, কিন্তু এইটো চৰকাৰে বেন কৰিব লাগে আচলতে বস্তুটো, কাৰণ চেলিব্ৰিটিয়ে যেতিয়া গ্ৰহণ কৰিব আমাৰ সাধাৰণ মানুহখিনিয়ে ভাবিব হয় চেলিব্ৰিটিয়ে খাইছে যেতিয়া আমিও খাব পাৰোঁ। গতিকে এইবোৰ বন্ধ হ'ব লাগে সমাজৰ পৰা। তাৰ ভিতৰত বহুতো আছে প্লেয়াৰ, এতিয়া ধোনীয়ে তেনেকুৱা এড নকৰে, শচীন তেণ্ডুলকাৰে তেনেকুৱা এড নকৰে, তেনেকুৱা মানুহ বহুত আছে, কিন্তু তাৰ ভিতৰত কিছুমান চেলিব্ৰিটি আছে তেওঁলোকে এইবিলাক পইচাৰ কাৰণে কৰে, যিটো নকৰিলে ভাল হয়নে? সেইটোও ভাবোঁ আমি, তেওঁলোকে সমাজক এটা ভাল বাৰ্তা দিব লাগে যাতে সমাজখন সুস্থ হয়। শেহতীয়াকৈ দেখিছোঁ জুবিন গাৰ্গেও মদৰ এডভাৰটাইজ দিছে, পাপনেও দিছে। শেহতীয়াকৈতো মই দেখিলোঁ আমাৰ কেইজনমান উঠি অহা নতুন প্ৰজন্মৰ বিশ্বনাথ চাৰিআলিৰ এজন কি আছিলে নামটো তাৰ পাহৰিলোঁ, মদৰ দোকানত তেওঁলোকৰ ছবি। তো বলিউডৰখিনিতো আমি ঢুকি নাপাওঁগৈ, অসমৰখিনিতো আমি লগ পাই থাকোঁ। তো সেইটোত আপোনাৰ কিবা ক'বলগীয়া আছেনে বাইদেউ? ইতিমধ্যে জয়া বড়ো বাইদেৱে কৈ গৈছে একচেপ্টেবল হয়, সামাজিকভাৱে একচেপ্টেবল। গতিকে এই ক্ষেত্ৰত যদি সামাজিকভাৱে একচেপ্টেবল হয় তেতিয়াহ'লে এইটো জনসাধাৰণে চিন্তা কৰিব, সেইটো গ্ৰহণ কৰা উচিত। এই বাৰ্তাৰে মই বাইদেউৰ পৰা বিদায় ল'ম। বাইদেউ ভালে থাকক, সুস্থ থাকক আপুনি। আৰু আমি কথা পাতি আছোঁ মৰিগাঁৱৰ পৰা, আৰু মৰিগাঁও জিলা মহকুমা স্বাস্থ্য বিষয়াসকলৰ সৈতে, লগতে ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়াসকলৰ সৈতে, আৰু আমি সমাজ কল্যাণ আৰু জিলা সমাজ কল্যাণ বিষয়াসকলৰ সৈতে। গতিকে এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান আপোনালোকে চাই আছে, আৰু মই ভাবোঁ এই অনুষ্ঠানে সমাজলৈ এটা নতুন বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছোঁ। আৰু কেইবাগৰাকীও অতিথি আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। ধন্যবাদ বাইদেউ। খুব এটা সুন্দৰ অনুষ্ঠান আপোনালোকে চাই আছে মোৰ সৈতে বাৰ্তালাপ। আন এগৰাকী অতিথি আহিছে, তেখেত হৈছে ডাক্তৰ ভনিতা বড়ো বাইদেউ, আৰু তেখেত হৈছে জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু মনোৰোগ বিশেষজ্ঞ। খুবেই প্ৰয়োজন, কাৰণ মনোৰোগ বিশেষজ্ঞসকলে সমাজত এই যিসকল ড্ৰাগছ এডিক্ট হয় বা নিচা সেৱন কৰা ব্যক্তি হয়, তেওঁলোকক এটা ভাল পথ দেখুৱাবলৈ সক্ষম হয়। বাইদেউ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। খুব ভাল লাগিছে আজিৰ বিষয়টো, আৰু মৰিগাঁৱলৈ যিহেতু আহিছোঁ আৰু মৰিগাঁৱত এই কথাখিনি পাতিবলৈ পাই খুব ভাল লাগিছে। প্ৰথম প্ৰশ্ন বাইদেউ মোৰ এইটো, বাৰ্তালাপ চাইনে নাই? বাৰ্তালাপ চোৱা নাছিলোঁ, এতিয়া চাব লাগিব। মই সেইকাৰণে সুধিলোঁ। তাৰপিছতে ইয়াত জড়িত কেনেকৈ হ'ল আপুনি? হয়, একচুৱেলি মোৰ যিহেতু বিভাগ এইটোৱে হয়, মনোৰোগ বিভাগ চাইকেট্ৰিষ্ট। তো আমি মেইনলি মানে আপোনাৰ মানসিক ৰোগৰ লগতে যিখিনি মানে নিচা লগত মানে নিচা খাই পেলাই যাৰ মানে
প্ৰব্লেমছবোৰ হয় তেওঁলোকৰ লগতো আমি বহুতখিনি জড়িত হৈ থাকোঁ তেওঁলোকক ট্ৰিটমেণ্টটো কৰিব লগা হয় আৰু কেনেকৈ তেওঁলোকে নিচালে সেই পথত আগবাঢ়িলে সেইখিনি তেওঁলোকক কি কাৰণে হ'ল আৰু তেওঁলোকক তাৰ পৰা ওলাই আহিবৰ কাৰণে আমি মানে সহায় কৰোঁ তেওঁলোকক বুজিছোঁ বাইদেউ নিচা খোৱাটো এটা মানসিক ৰোগ নেকি বাৰু চাওক এতিয়া নিচাটো ক'ব গ'লে মানে নিচা যেতিয়া আৰম্ভ কৰে খুব বেছিকৈ যদি নিচা কৰিয়ে থাকে সেই মানুহজন গৈ পেলাই নিশ্চয় মানসিক ৰোগী এজন হৈ যাব পাৰে তো এতিয়া আপুনি যদি নিচা বুলি ক'ব যাওঁ নিচা আপোনাৰ দুটা প্ৰকাৰৰ হ'ব পাৰে এটা যোনটো ছাবষ্টেঞ্চ মানে আমি যোনটো খাই পেলাই কৰি লৈছোঁ আৰু প্লাছ এটা হ'ল বিহেভিয়াৰেল এডিকশ্যন যোনটো নিচা আজিকালি যিবোৰ হৈছে আপোনাৰ গেমিং ইণ্টাৰনেট ইউজিং সেইবোৰো এটা মানে নিচাৰ নিচিনাই হৈ গৈছে সেইটো বস্তুটো এনেকুৱা নহয় যে আমি নাখাওঁ সেইটো কিন্তু ছাবষ্টেঞ্চটো আমি খাওঁ ছাবষ্টেঞ্চত কি থাকিব পাৰে আপোনাৰ এতিয়া আমি ছাবষ্টেঞ্চত যদি ক'ব যাওঁ তাতে আপোনাৰ থাকিব মদ তাৰপিছত আপোনাৰ গাঞ্জা আৰু অপিঅইড যিখিনি কওঁ আমি হেৰইনছ তেনেকুৱা আগতে আপোনাৰ যোনখিনি ইনহেলেন্স ডেনড্ৰাইটছ বুলি আগতে ইউজ কৰিছিলে মানে বহুতে দেখা পাইছিলোঁ আগতে আমি নিউজ কৰিছিলোঁ কিবা ৰুমালত লগাই পেলাই কিছুমান সৰু ল'ৰা ছোৱালীয়ে সেইটো মানে আপোনাৰ সেইটো ইনহেলেন্স গ্ৰুপ বুলি কয় কাৰণ এইটো যেতিয়া আপুনি শুঙে মানে যে স্মেল কৰে মানে তাৰ যোনটো স্মেলটো যায়গৈ সেইটো আপোনাৰ গৈ পেলাই মানে ওৱান কাইণ্ড অফ এডিকশ্যন হয় এইটো প্লাছ তাৰ উপৰি আপোনাৰ বহুতখিনি থাকিব পাৰে আপোনাৰ কেৰচিন লয় পেট্ৰল স্মকিং কৰে সেইবোৰ চব ইনহেলেন্সত আহে আৰু আপুনি হয়তো শুনিছে মানে এনেকুৱা কিছুমান পাৰ্টিজবোৰত যে আপোনাৰ LSD কিবা কিবি সেই ড্ৰাগছবোৰ যে ইউজ কৰে তো সেই নিচা টেবলেটছ কিছুমান তো সেইবোৰ প্ৰক্সিভছ বহুত বিভিন্ন প্ৰকাৰৰ নাম দি পোৱা যায় তো আপোনাৰ নিচা তেনেকুৱা হ'ব পাৰে যিখিনি সেৱন কৰা যায় আৰু সেৱন নকৰাবোৰতো আপোনাৰ বিহেভিয়াৰেল যিখিনি আপোনাৰ আজিকালি বহুত হৈছে ইণ্টাৰনেট স্ক্ৰীনখন মোবাইল স্ক্ৰীন সৰু ল'ৰা ছোৱালী হয় মানে গেমিং এইটো বহুত বেছি হৈ গৈছে তো মেইনলি যিখিনি ছাবষ্টেঞ্চ হয় মানে যোনটো সেৱন কৰা যায় তো ইনিচিয়েলি কি হয় যদি বহুত দিনৰ পৰা মানুহ এজনে মই আপোনাৰ উদাহৰণ হিচাপে ধৰিছোঁ মানে মদ বহুত দিনৰ পৰা যদি মানুহজনে মদ খাই আছে খাই সেইটো নিচাৰ নিচিনা হৈ যায় ৰাতিপুৱা মানে কি হয় মানুহজন উঠাৰ লগে লগে মানে নিচাটো লাগে কেতিয়াবা মানে এনেকুৱা হয় মই মাজতে কৈছো দেই কেতিয়াবা এনেকুৱা হয় দেখো মানে ৱাইন শ্বপখন খুলিবৰ কাৰণে ৰৈ থাকে মানে একদম লাইন পাতি ৰৈ থাকে কভিডৰ সময়ত আৰু বেছি হৈছে তাৰপিছত দেখিব সেইকেইজন মানুহ গধূলি হোৱালে একদম ৱাইন শ্বপৰ ওচৰ পাই যায়হি তাৰপিছত দেখিব তেওঁলোক হয় ৰাতিপুৱাই ৱাইন শ্বপ তাৰপিছত দুপৰীয়া ৱাইন শ্বপ গধূলি হোৱাৰ লগে লগে মনটো কিবা এটা হৈ যায় মানে তেওঁলোকৰ চাওক নিচা কেনেকে কিয় হ'ল মানে নিচা কেনেকে আৰম্ভ হয় মানে ছাপ'জ মই আপোনাক এক্সাম্পল দিওঁ আপুনি ধৰি লওক চাকৰি কৰি আছে যোনদিনাখন আপুনি চেলাৰী পায় সেইদিনাখন কেনেকুৱা লাগে বিৰাট মজা লাগি যায় বহুত মনটো ভাল লাগি যায় নে তেনে আমাৰ কি হয় ব্ৰেইনত মানে ডপামিন বুলি বস্তু এটা আছে সেইটো ৰিলিজ হয় তো ডপামিন ৰিলিজ হোৱাৰ লগে আমাৰ মনটো ভাল লাগে ঠিক তেনেদৰে এই এলকহল বা যিকোনো নিচা জাতীয় আমি যেতিয়া বস্তু সেই ডপামিনৰ কিক যোনটো সেইটো বেছিকে ওলাই মানে আজি দৰমহা হ'ল খাম আৰু আজি তো মানে সেই নিচাটো তেনেকুৱাই মানে আপোনাৰ মানে এই ডপামিনটো মানে এনি টাইম ৰিলিজ কৰাই দিয়ে তো মানুহখিনি কি হয় যেতিয়া নিচাটো লয় সেইটো মানে ফূৰ্তিটো বেছিকৈ পায় তো সেইটো বস্তুৰ কাৰণে এভৰি ডে সেই বস্তুটো লাগি থাকে বিকজ অফ দ্য ডপামিন মেইনলি বিকজ সেইটোৰ কাৰণে তো সেই কিকটোৰ কাৰণে যোনটো এটা কিক বুলি শব্দ এটা কয় ন বিকজ অফ ডেট মানে সেইটোৰ কাৰণে মানুহখিনি মানে বেছি নিচাৰ প্ৰতি মানে তেওঁলোকৰ হয় সেইটো আৰু যিবিলাক মানুহে গধূলি খায় 2টা পেক 3টা পেক খায় তেওঁলোকৰ গধূলি হ'লে মনটো অকণমান ডপামিন বেছি ৰিলিজ হয় হয় এইটো মানে তেওঁলোকৰ এটা হেবিট এটা হৈ যায় যে এইটো টাইমত মানে ক্ৰেভিং যোনটো কয় ন যে আপোনাৰ নিচা খাই আছে হঠাৎ খাব নোপোৱাৰ দিনাখন সেই মানুহজন একেবাৰে মানে আচৰণখিনি বেলেগ ধৰণৰ হৈ যায় মানে নৰ্মেলি নাথাকে মানে তো সেইটো মানে কি হয় বিকজ অফ দিছ ক্ৰেভিং মানে খাব পোৱা নাই মানে লাগে মানে সেই বস্তুটো তো সেইটোৰ কাৰণে মানুহজনে নিচাৰ প্ৰতি বেছি আসক্ত হৈ যায় এতিয়া নিচা মানে কি হয় মানে কেনেকৈ আৰম্ভ হ'ল সেইটো এটাটো হ'ল আপোনাৰ ছাপ'জ যিখিনি এডলেচেণ্ট এজ গ্ৰুপ আছে মানে আপোনাৰ এই অকণমান যিখিনি অকণমান ডাঙৰ হৈ আহিছে তেওঁলোকে মানে কিছুমান পিয়াৰ প্ৰেছাৰ মানে বন্ধুত্বৰ কাৰণে বন্ধুজনে যদি কয় এই অকণমান খাই দে টেষ্টটো লৈ লওঁ কেনেকুৱা হয় তেনেকৈ আৰম্ভণি হ'ব পাৰে প্লাছ আপোনাৰ মানে কেতিয়াবা হয় মানে
যোনটো বাইদেউ আগতে কৈছে কালচাৰেলি মানে Yes. ঘৰত দেখি আহিছে Yes. বা হেৰি আপুনিতো বড়ো হয় 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 আপোনালোকৰ ট্ৰেডিশ্যনত আছে ট্ৰেডিশ্যনত আছে কিন্তু সেইটো ডিপেণ্ড কৰিব মানে আপোনাৰ কিমান নিজৰ কেপাচিটি আছে আৰু সেইটো এডুকেশ্যনৰ ওপৰতো নহয় এডুকেশ্যনৰ ওপৰতো তাৰপাছত প্লাছ এই আপোনাৰ সেই কালচাৰেলি সেইটো কাৰণে হ'ব পাৰে থাৰ্ডলি এনেকুৱা হ'ব পাৰে যে এটা ব্ৰকেন ফেমিলি ঘৰখনত এনি টাইম মানে হাই কাজিয়া কিবা মানে অশান্তি কোনোবা এজন ডিপ্ৰেশ্যনত গুচি গৈছে মনটো বেয়া লাগিছে তেতিয়া কি কৰে গৈ পেলাই মই মদে খাই দিওঁ নেকি বা কিবা নিচাই খাই দিওঁ নেকি তো তেনেকৈ মানে বস্তুটো তেনেকৈ আৰম্ভ হয় তো বহুত ক্ষেত্ৰতে মানুহ কি হয় চব কিছুমানে ওলাই আহিব বিচাৰে যে আমি নিচাত এৰিব বিচাৰিছোঁ কিন্তু নোৱাৰে মানে তেওঁলোকে বিকজ অফ ডেট মানে সেই ব্ৰেইনত মানে এটা চাৰ্কিট এটা হৈ যায়তো যে এইটো খোৱাৰ লগে লগে ডপামিনটো পাম লাগিবই বডিয়ে মানে বিচাৰে মানে সেইটো তাৰ কিছুমানে নিজে ইচ্ছা কৰি এৰি আহিব বিচাৰে কিন্তু কিছুমানে খাই থাকিব বিচাৰে মানে বিকজ মানে কি হয় এই ফেমিলি প্ৰেছাৰটোৰ কাৰণে মানে ঘৰত যদি অশান্তিৰ পৰিৱেশ এটা হৈ থাকে তেওঁলোকে ভাবে যে মদটো খালেই হয়তো গোটেই সলিউশ্যন মানে তেনেকুৱা এটা হেৰি পৰিস্থিতি হয় তো যিখিনি মানুহ মানে ওলাই আহে যে আমি নিচাটো এৰিব বিচাৰোঁ তো প্ৰথমতে আমাৰ ট্ৰিটমেণ্ট হেৰিত হয় যে আমি ডিটক্সিফিকেশ্যন কৰিব লাগে মানে তেওঁৰ বডিত যিখিনি টক্সিচিটি মানে মদ নিচাটোতো এটা টক্সিক বস্তুৱেই হয় দিয়কচোন বা যিখিনি ড্ৰাগছ মদে হওক বা হেৰইনে হওক তো আমি ইনিচিয়েলি মানে আমি ডিটক্সিফিকেশ্যন কৰিব লাগিব তো সেই ডিটক্সিফিকেশ্যনটো আমি ষ্টাৰ্ট কৰি দিওঁ মেডিচিন দি পেলাই বা সেনেকৈ তাৰপিছত আমি মানে এণ্টি ক্ৰেভিং তেওঁ যিখিনি নোখোৱাৰ পৰিৱৰ্তে আমি কিছুমান বেলেগ মেডিচিন দিয়া যায় আৰু তাৰ লগে লগে আমাৰ কাউন্সিলিং পাৰ্টটো চলি থাকে তো সেই কাউন্সিলিং পাৰ্টটোত আমি মানে তেওঁলোকৰ কিহৰ কাৰণে আৰম্ভ হ'ল বস্তুটো কিয় এনেকৈ ষ্টাৰ্ট কৰিলে তো সেইখিনি সকলো বস্তু মানে ষ্টাডি কৰা যায় ঘৰখনৰ পৰা আৰম্ভ সেইটো হয় প্ৰথমতে আমি ইণ্ডিভিজুৱেল থেৰাপি দিব লাগিব যদি পাৰ্চন তেওঁ নিজে আহিছে ফেমিলি আহিলে আমি ফেমিলিখিনিক লৈ পেলাইও আমি থেৰাপি দিব লাগিব তো এই মেডিচিনৰ লগতে মানে আপোনাৰ কাউন্সিলিং পাৰ্টটো ছাইড বাই ছাইড চলি থাকে আৰু তো তেনেকেই মানে কি আৰু অকণমান দীঘলীয়া হৈ যায়গৈ কিন্তু মানে কিমান সময় লাগে একদম ফুল এডিক্ট তেওঁ ঘূৰাই আনিব পৰা হয়নে একদম চাওক সেইটো মানুহজনৰ ওপৰত ডিপেণ্ড কৰে নিজৰ ওপৰত ডিপেণ্ড কৰে যদি মানুহ এজন যদি একদম নিজৰ মনৰ পৰা হাইলি মটিভেটেড যে মই এৰিমেই মানে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ আহিব পাৰিব কিন্তু অকণমান হ'লেও যদি আপোনাৰ সেই মানুহজনেই যদি নিজৰ মনতে যদি এটা ডাউট এটা থাকে পাৰিম নে নোৱাৰিম পাৰে তেতিয়া অকণমান হয়তো টাইম লাগিব পাৰে কিন্তু ফেমিলি মানে আপোনাৰ পৰিবাৰৰ যিটো ছাপৰ্ট এইটো অত্যন্ত দৰকাৰী বহুত মানে আপোনাৰ লাগিবই মানে কাৰণ ফেমিলি ছাপৰ্ট হ'লে তেওঁ নিশ্চয় ওলাই আহিব পাৰিব আৰু তাৰ কাৰণে মানে ৰেগুলাৰ আপোনাৰ ডক্টৰৰ ওচৰত ফ'ল' আপটো লাগিব আৰু তেওঁৰ নিজৰ মটিভেশ্যনটো অত্যন্ত দৰকাৰী হয় আৰু মানসিক চিকিৎসা মানসিক এইটোতো মানসিক চিকিৎসা হয় তেনেকুৱাই আৰু ক'ব গ'লে কি কৰিব লাগিব এনেকুৱা দুটামান কওক যিটোৰে অকণমান এতিয়ালৈকে এডিক্ট হোৱাগৈ নাই এতিয়াৰ পৰা ঠিক কৰিব লাগে আচ্ছা চাওক বস্তুটো হৈছে যে আপুনি তেতিয়া আৰু প্ৰশ্ন এটা সুধিছিলে বাইদেউক যে কোনটো পৰ্যায়ত আমি ডক্টৰৰ ওচৰত লৈ যাম হয়নে তো চবতছে মেইন বস্তুটো হৈছে যে ইনিচিয়েল যেতিয়া আপুনি গম পায় যে নাই এই ঘৰৰ পৰিবাৰে যদি গম পাইছে যে নিশ্চয় মোৰ ল'ৰাটো বা মোৰ ঘৰৰ ফেমিলি মেম্বাৰটো কিবা এটা নিচাত মানে আসক্ত হৈ আছে ডেট ইজ দ্য টাৰ্ণিং পইণ্ট মানে আপুনি সেইটোৱে আপুনি লৈ যাওক মানে আৰু যেতিয়া নিজে সেই মানুহজনেও নিজে ৰিয়েলাইজ কৰিছে যে নাই মই কিবা ভুল কৰি আছোঁ নাই মই এইটো কৰিব নালাগে কাৰণ ইয়াৰ কাৰণে মোৰ বহুতখিনি ক্ষতি হৈছে নিচা কৰি থকা মানুহজনটো নিজৰটো ক্ষতি হয়েই তাৰপিছত ফিজিকেলিটো তেওঁ মানে বহুত উইক হৈ যায় লগতে আপোনাৰ ফাইনেন্সিয়েল পৰিবাৰ চবখিনি আপোনাৰ গোটেই বস্তু আপোনাৰ এফেক্ট হৈ যায় মানে তেওঁৰ নিজৰ ডেইলি লাইফ যি কাম কৰিছিলে তাতেও যাব নোৱাৰে বহুতখিনি হয় বহুত বস্তু এফেক্ট হৈ যায় তো সেইটোৱে টাৰ্ণিং পইণ্ট যেতিয়াই গম পায় মানে তেতিয়াই মানে লৈ যাব লাগে একদম মানে বেমাৰটো হৈ যোৱালৈকে ৰখি থাকিব নালাগে আৰু যেনেকৈ সাপৰ সৰু বৰ নাই বিষটো থাকেই সাপৰ সৰু সাপৰো থাকে ডাঙৰ সাপৰ থাকে নিচা দুটা পেক খোৱা আৰু একেবাৰে এডিক্ট হোৱা একেই কথা আপুনি নিচা যদি আৰম্ভ কৰিছে মানে চাওক বস্তুটো হৈছে যে কিছুমান কালচাৰেলি মানে কি আৰু লিগেলি একচেপ্টেবল বুলি কোৱা হৈছিলে তথাপি সেই বস্তুটো আমি যদি আৰম্ভ কৰোঁ মানে নিচাটো সেইটো অকণমানেই হওক বা বেছিয়ে হওক
ছাবষ্টেঞ্চ নিচাটো নিচাই হয় মানে বেছ সেইকাৰণেতো চৰকাৰেও আৰম্ভ কৰিছে নিচা মুক্তি এই বস্তুটো মই বুজি নাপাওঁ বাইদেউ চৰকাৰে ৱাইন শ্বপ খুলি দিছে লগত এটা ডিপাৰ্টমেণ্ট দিছে যে নিচা মুক্তি অভিযান একচুৱেলি মানে বস্তুটো চব কণ্ট্ৰলত থাকিব লাগে সেইটোৱে মানে আপোনাৰ যদি কণ্ট্ৰল কৰিব পাৰিছে বহুত ভাল ৱেল এণ্ড গুড কিন্তু বহুতে কণ্ট্ৰল কৰিব নোৱাৰে সেইকাৰণে ধপাত নিয়ন্ত্ৰণ কোষ বুলি কয় চাগে নিয়ন্ত্ৰণ কৰি ৰাখক বন্ধ কৰি নিদিব কিন্তু আমাৰ ফালৰ পৰা আমি বহুতখিনি ট্ৰাই কৰোঁ আৰু মানুহখিনিকো আহিলে পেচেণ্টখিনি আহিলে আমি বহুত বুজাবলৈ চেষ্টা কৰোঁ বহুতে বুজিও পায় কিন্তু আমাৰ ট্ৰিটমেণ্টত এইটোৱে আছে যে ৰিলেপ্স যোনটো মানে আকৌ যে খায় মানে ট্ৰিটমেণ্টটো হৈ গ'ল আকৌ ৰিলেপ্সটো হ'বও পাৰে এনেকুৱা নহয় যে আপোনাৰ একেবাৰে হৈছে ৰিলেপ্স হ'ব পাৰে আৰু যদি সেই একেই পৰিৱেশ পায়গৈ মানে তেওঁ তো সেইটো যাতে নহওক তাৰ কাৰণে আমি মানে পৰিয়ালৰো বহুতখিনি যোগদান লাগিব লগতে আমাৰ ডক্টৰখিনিৰো মানে যাতে তেওঁক আমি মাতি থাকোঁ ফ'ল' আপটো হৈ থাকে সেইখিনি বহুত দৰকাৰ হয় ভনিতা বাইদেউ ডক্টৰ ভনিতা বড়ো বাইদেউ এনেকুৱা এটা কথা কওক ইনচিডেণ্ট কওক যিটো ইনচিডেণ্ট আপোনাৰ জীৱনত সদায় মনত থাকি গ'ল এজ এ চিকিৎসক যে এনেকুৱা এজন পেচেণ্ট আহিছিল যিজনে এনেকুৱা হৈছিল অকণমান মোক ভয় খুৱাই দিয়ক দৰ্শকক চাওক মানে তেনেকুৱাতো বহুতখিনি আছে তথাপি মই মানে এজন মানুহ এজনৰ নাম মানে তেওঁৰ নামটো নকওঁ তেওঁৰ কথাটো কওঁ তেওঁ মানে আপোনাৰ ক'ব গ'লে একদম এটা হেপী ফেমিলি আছিলে মানে প্ৰথমতে তেওঁ হাজবেণ্ড ৱাইফ দুয়োটাই একেলগে ভালকৈ চাকৰি কৰিছিলে কিন্তু কি হ'ল তেওঁলোকৰ মানে সেই ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে কিবা এটা হেৰিৰ কাৰণে মানে ঘৰখনত মানে এটা কাজিয়াৰ পৰিৱেশ এটা হৈ থকা হ'ল মানে ইটোৱে সিটোক মানে এনি টাইম মানে ব্লেম দি থাকে তো তেনেকৈ মানে মানুহজন গৈ মানে তেওঁ মানে আপোনাৰ ষ্টাৰ্ট কৰিলে মদ লোৱা তাৰপিছত তেওঁ ইমানেই ষ্টাৰ্ট কৰিলে যে তেওঁ কামতো যাব নোৱাৰে মানে ডিউটিত এবচেণ্ট হৈ থাকে ঘৰখনৰ এনেকুৱা হৈ গ'ল যে এনেকুৱা এটা পৰ্যায় আহি গ'ল যে কামত নোযোৱাৰ কাৰণে দৰমহাও নাপায় তাৰপিছত লাষ্টত ঘৰৰ গোটেই প্ৰপাৰ্টি মানে লাহেকৈ গোটেই বিক্ৰী কৰি তেওঁ মানে এটা ষ্টেজত মোৰ তাত যেতিয়া আহিছিলে মানে এনেকুৱা কৈছে বাইদেউ মোৰ ঔষধ কিনিবলৈ পইচাই নাই এতিয়া আপোনাৰ পৰা লৈ পইচা মানে সেনেকুৱা মানে পইচা নাই মানে তেনেকুৱা তেতিয়া আমাৰ হস্পিটেলত চাওক গোটেইখিনি মেডিচিনটো পোৱা নাযায় আৰু তেওঁ ট্ৰিটমেণ্টৰ কাৰণে যিখিনি আমি সহায় কৰিব সেইখিনি কৰিব পাৰোঁ কিন্তু মানে তেওঁ এই চাওক সেই নিচাটো মানে মই এইটোৱে ক'ব বিচাৰিছোঁ মানে নিচা মানে এনেকুৱা এটা বস্তু যিখিনি লাহেকৈ মানে গোটেই আপোনাৰ ফেমিলিটোৱে ধ্বংস কৰি দিয়ে হয় আৰু লাষ্টত তেওঁ এনেকুৱা হৈ গৈছিল যে বাইদেউ আগতে এটা কৈছিলে যে সমাজখনৰ মানুহখিনিয়ে তেওঁক মানে হেৰি কৰি দিয়ে মানে এলাগি কৰি দিয়ে মানে এই মানে এটা ক্ৰিমিনেল মাইণ্ডছেটত চোৱা যায় সেই মানুহজনটো মানে নিচাই খাই থাকে আৰু হাঁহিয়াতৰ পাত্ৰ হয় ন বহুত জেগাত ভৰি ধৰক বৰক কিবা কিবি তেওঁৰ মানে ছাপ'জ নামটো যদি এইটো আছে যে তেওঁৰ নাম এইটো কিন্তু তেওঁক মানে নামেৰে নামাতে মদাহী সেইটোৱে তো সেইটো এটা চবতছে ডাঙৰ এটা মানে কি দুখ লগা কথা তেওঁৰ নিজৰ নামটো সলনি হৈ গৈ কি হৈছে আৰু তেওঁ যদি জীয়াৰী থাকে জীয়েক থাকে পুতেক থাকে তেওঁলোকৰ কি অৱস্থা হ'ব সেইটো মানে সমাজত নাকেই উলিয়াব নোৱাৰিব ন ধন্যবাদ বাইদেউ এইখিনি জনোৱাৰ বাবে আৰু খুব ভাল লাগিল আজি আৰু এয়া আছিল ডক্টৰ ভনিতা বড়ো বাইদেউ